নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানমালা আসাম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। প্ৰথমটো দিনতে মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি আজি উত্তপ্ত হৈ পৰিল শিলচৰ। বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত ধৰ্ণা প্ৰদৰ্শনেৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰশ্নকাকত ভাইৰেলৰ মূল উৎস বাহকান্দি নেনামিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ একাংশ শিক্ষকে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা বিজেপি কৰ্মী শাকিল আহমেদ বৰভূঞাক শীঘ্ৰে অপসাৰণৰ দাবীৰে শিক্ষকসকলে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। কেৱল সেয়ে নহয়, বিদ্যালয়খনৰ 23 গৰাকী শিক্ষকে বিদ্যালয়সমূহৰ পৰিদৰ্শকক প্ৰদান কৰে এখন দাবী সম্বলিত স্মাৰকপত্ৰ। শাকিল আহমেদ বৰভূঞাক পদৰ পৰা অপসাৰণ নকৰিলে পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষাৰ দায়িত্ব পালন কৰাটো সম্ভৱপৰ নহয় বুলি স্মাৰক পত্ৰখনত শিক্ষকসকলে উল্লেখ কৰে। উল্লেখযোগ্য যে কালি পৰীক্ষা আৰম্ভ হোৱাৰ পিছতে কেইবাজনো পোৰ্টেল চেনেলৰ সাংবাদিকক লগত লৈ শাকিল আহমেদ ভূঞাই পৰীক্ষা কেন্দ্ৰটোত প্ৰৱেশ কৰিছিল। পৰীক্ষা কেন্দ্ৰটোৰ কনফিডেন্সিয়েল ইনচাৰ্জ হাইদাৰ হুছেইন বৰভূঞাই শাকিল আৰু পোৰ্টেল চেনেলৰ সাংবাদিকসকলক বাধা দিছিল। ইয়াকে লৈ পৰীক্ষা কেন্দ্ৰটোত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। অৱশ্যে পৰীক্ষা কেন্দ্ৰটোৰ এক্সটাৰ্নেলৰ দায়িত্বত থকা পীয়ুষ কান্তি দেৱে তেওঁলোকক উলিয়াই দিয়ে। এই ঘটনাৰ পাছতে মোবাইলে ভাইৰেল হৈছিল প্ৰশ্নকাকত। কালি নিশা পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত শিক্ষক চাহাবুদ্দিন চৌধুৰীয়ে বাছকান্দি আৰক্ষী থানাত শাকিলক মূল অভিযুক্ত কৰি দাখিল কৰিছিল এজাহাৰ। কিন্তু বিজেপি নেতাৰে থকা সুসম্পৰ্কৰ বাবে শাকিলক কিছু খুদা পোছা কৰি আৰক্ষীয়ে যাবলৈ দিয়ে বুলি অভিযোগ উত্থাপন হৈছে। পেছাত ভাৰতীয় জীৱন বীমাৰ এজেণ্ট শাকিলে বিজেপি কৰ্মী হোৱাৰ সুবাদতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্ব লাভ কৰিছিল। সেয়ে এনে এজন বিতৰ্কিত ব্যক্তিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ পদৰ পৰা আঁতৰোৱাৰ দাবী তোলে শিক্ষকসকলে। লক্ষণীয়ভাৱে কালি প্ৰশ্নকাকত ফাদিলৰ ঘটনাক অস্বীকাৰ কৰিছিল শিক্ষামন্ত্ৰী আৰু কাছাৰৰ আৰক্ষী অধীক্ষকে। কিন্তু আজিৰ ঘটনাই স্বাভাৱিকতে মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাটোক অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে। পৰীক্ষা কেন্দ্ৰটোৰ পৰা মেট্ৰিক পৰীক্ষাৰ নকলৰ বৃহৎ নেটৱৰ্ক চলি আছে নেকি বুলিও প্ৰশ্ন উঠিছে। গতিকে এই আছিল মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ সবিশেষ। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।